গোচৰ পঞ্জীয়ন হোৱাৰ 10 ঘণ্টাৰ ভিতৰতে গোলকগঞ্জ আৰক্ষীৰ জালত পৰিল আঞ্জামুল চৰকাৰ আৰু ৰাজ্যিক তালুকদাৰ। গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নিৰ্দেশত সহকাৰী উপপৰিদৰ্শক সোনাউদ্দিন মল্লিকে এক গোপন সূত্ৰৰ আধাৰত চলাইছিল অভিযানত জালত পৰে আঞ্জামুল চৰকাৰ ওৰফে আঞ্জা আৰু ৰাজ্যিক তালুকদাৰ। গোলকগঞ্জ থানাৰ গোচৰ নম্বৰ 298 ভাৰতীয় ন্যায় সংহিতাৰ 162, 331(4), 118(2) আৰু 109(2) ধাৰাত পঞ্জীয়ন হোৱা গোচৰৰ আধাৰত চলাইছিল অভিযানত গোলকগঞ্জ আৰক্ষীৰ জালত পৰে এই দুজন অপৰাধী। আনহাতে শিক্ষক শ্বাহ আলম চৰকাৰ এতিয়াও পলাতক হৈ আছে। উল্লেখ্য যে 25 ডিচেম্বৰৰ সন্ধিয়া গোলকগঞ্জৰ লক্ষীমাৰী দ্বিতীয় খণ্ডত কেৰম খেলক কেন্দ্ৰ কৰি হোৱা কাজিয়াৰ আলম লৈ মাজনিশা শিক্ষক শ্বাহ আলম চৰকাৰ আৰু পুত্ৰ আঞ্জামুল চৰকাৰ আৰু ৰাজ্যিক তালুকদাৰে দলে বলে জয়নাল শ্বেখৰ বাসগৃহত আক্ৰমণ চলাই সকলো লণ্ডভণ্ড কৰাৰ লগতে জয়নাল শ্বেখৰ পুত্ৰ মেৰাজুল আলীক মাটিত বগৰাই চুৰিকাঘাত কৰি গুৰুতৰ জখম কৰি পলায়ন কৰিছিল। সম্প্ৰতি মেৰাজুল আলী সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ আছে।